আজিৰে পৰা টংলাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৮ সংখ্যক অধিৱেশন টংলাৰ চলংঠাই ফৌথাৰত উদুলি মুদুলি পৰিৱেশ এই অধিৱেশনকে কেন্দ্ৰ কৰি ঐতিহাসিক বড়ো চুক্তি ৰূপায়ণ বড়োসকলৰ পৰিচয় তথা সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা সন্দৰ্ভত বিশদ আলোচনা কৰা হ'ব মিছন গুণগত শিক্ষা আন্দোলন ২০৩০ক লৈ আলোচনা হ'ব এপছুৰ বৈঠকতে পুৱা পতাকা উত্তোলনেৰে আৰম্ভ আজিৰ দিনটোৰ কাৰ্যসূচী এপছুৰ সভাপতি দীপেন বড়োৱে উত্তোলন কৰিছে পতাকা আমি তাৰে পৰিৱেশ দেখুৱাবলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ য'ৰ পৰা সংযুক্ত হৈছে মুছাদ্দিক হুছেইন মুছাদ্দিক পৰিৱেশ দেখুৱাওক টংলাৰ চলংঠাই ফৌথাৰৰ পৰা য'ত আজি পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে উদুলি মুদুলি পৰিৱেশে য'ত বিৰাজ কৰিছে নিশ্চয়কৈ ৰাজদীপ আচলতে এই মুহূৰ্তত মই উপস্থিত আছোঁ টংলা সেই মহাবিদ্যালয়ৰ খেলপথাৰত মই সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এই দৃশ্য আৰু এনেধৰণে আচলতে আপচুৰ যি ৫৮ সংখ্যক অধিৱেশন এই অধিৱেশনৰ তেখেতসকলে আচলতে আজি প্ৰায় মূল পতাকা উত্তোলন কৰে সভাপতি দীপেন বড়ো ডাঙৰীয়াই আৰু প্ৰায় ৩৩খন জিলাৰ পতাকা উত্তোলন কৰে যিসকল সভাপতি জিলা সভাপতিসকলে সামগ্ৰিকভাৱে আজিৰ বিশেষ এই অধিৱেশনত যি ৫৮ সংখ্যক অধিৱেশনত বিশেষকৈ গুৰুত্ব গ্ৰহণ কৰিব বিটিআৰ চুক্তিকে ধৰি বড়ো ৰাজনৈতিক দল বড়ো ৰাজনৈতিকভাৱে কেনেধৰণে সুৰক্ষিত হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত আচলতে কি ধৰণে পৰিৱেশ গ্ৰহণ কৰিব আৰু সকলো কথা আচলতে আজি যি নিশা যদিও প্ৰতিনিধি সভা হৈছিল আজি চূড়ান্ত আচলতে সেই প্ৰতিনিধি সভাত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব কি ধৰণে আচলতে তেখেতসকলৰ অধিকাৰসমূহ সাব্যস্ত কৰিব আৰু এয়া আচলতে সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছোঁ এই ধৰণৰ পৰিৱেশেৰে আচলতে আজি আৰম্ভ হৈছে বড়ো ইমান সংখ্যক অধিৱেশন মই এই মুহূৰ্তত আচলতে আচলতে বড়ো সাহিত্য সভাৰ সম্পাদকগৰাকী মই পোনে পোনে তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা আচলতে জানিম এই যি এটা ঐতিহাসিক আচলতে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই অধিৱেশনে আচলতে বিশেষ এটা তাৎপৰ্য বহন কৰিছে এপছুৰ আপুনি যদিও সাহিত্য সভাত আছে গতিকে গোটেই জাতিটোৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি ধৰণে আচলতে আগুৱাই লৈ যাব খুলুমবাই নমস্কাৰ প্ৰথমে আজি ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ যিটো নেকি ডেলিগেট কনভেনশ্যন আৰম্ভ হৈছে আৰু এই ডেলিগেট কনভেনশ্যন আজি দ্বিতীয় দিনৰ ইতিমধ্যে এপছুৰ মানে আমাৰ যিটো নেকি পতাকা সেইটো উত্তোলন কৰা হৈছে আৰু সন্মানীয় দীপেন বড়ো এপছুৰ সভাপতি ডাঙৰীয়া আৰু ইয়াৰ লগতে যিমানখিনি আমাৰ জিলা সমিতিবিলাকৰ সভাপতিসকল আছে তেওঁলোকে উত্তোলন কৰিছে ইয়াত আজি মানে ২,০০০তকৈ অধিক মানে ডেলিগেট ইয়াতে ভাগ লৈছে এই যিটো নেকি ডেলিগেট কনভেনশ্যন আৰু আমি জনামতে আমাৰ যিটো নেকি কনভেনশ্যন বা যিটো নেকি অধিৱেশন সেইটো ইলেকশ্যনৰ লগত আমাৰ সম্পৰ্ক নাথাকে কিন্তু আমাৰ জাতীয় যিবিলাক সমস্যা এইবিলাক সমস্যা আলোচনা কৰা হয় আৰু আমি আজি আপোনালোকক মানে জানিবলৈ সুখী পাইছোঁ যে ৪৫ দিনৰ ভিতৰত যিটো নেকি এই আয়োজন কৰা হৈছিল আৰু সেইটো কাৰণে আয়োজক কমিটি এটা ৰিচেপশ্যন কমিটি মানে গঠন কৰি দিয়া হৈছে ইমান সুন্দৰভাৱে যিবিলাক আয়োজন কৰিছে আৰু আমি আশা কৰিছোঁ যিহেতু এটা সময়ত এপছু হিচাপে অকল মানে ছাত্ৰ সংগঠন হিচাপে আছিল কিন্তু আজি এপছু অকল ছাত্ৰ সংগঠন হিচাপে হৈ থকা নাই আজি এই এটা বড়ো জাতীয় জীৱনৰ এটা জাতীয় সংগঠন হিচাপে হৈ গ'ল যেনেকৈ মানে বড়ো সাহিত্য সভা আছে ঠিক তেনেকৈ এপছুৰ যিটো নেকি মান মৰ্যাদা একে পৰ্যায়ত আমি নিব লাগিব আৰু এপছুৱে সদায় বড়ো জাতিৰ যিটো নেকি ভাষা বড়ো জাতিৰ যিটো নেকি উন্নতি বড়ো জাতিৰ মানে স্বীকৃতি বা বিশ্ব দৰবাৰত আগুৱাই নিয়াৰ কাৰণে যিবিলাক কাম কৰিব লাগে সকলোবিলাক কামটো কৰে ইয়াৰ আমি কোনো ৰাজনীতিক তেনেকুৱা আমি দেখা নাই আৰু ইলেকশ্যনটো আহিব যাব কিন্তু আমাৰ জাতীয় সংগঠন হিচাপে এপছুৰ যিটো নেকি অৰিহণা আগতেও আছিল এতিয়াও থাকিব ভৱিষ্যতেও থাকিব নিশ্চিতভাৱে আচলতে ৰাজদীপ এয়া পৰিৱেশ টংলাৰ পৰিৱেশ আৰু এই ধৰণে আচলতে টংলা মহাবিদ্যালয়ৰ খেলপথাৰত এই ধৰণৰ তেখেতসকলে আচলতে আয়োজন সামগ্ৰিকভাৱে এই দৃশ্যসমূহ আমি দেখুৱাই আছোঁ এপছুৰ বিশেষকৈ